অসম গণ পৰিষদ আৰু বিজেপিৰে মেনেজ হল নেকি বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মেনেজ হোৱাৰ এটা অভিযোগ উঠিছে অসম গণ পৰিষদ বিজেপিৰে মেনেজ হৈছে নেকি টকাৰ বিনিময়ত মহানন্দ চৰকাৰে কৰিলে নেকি ইচ্ছাকৃত ভুল এটা ডাঙৰ প্ৰশ্নবোধক ইচ্ছাকৃতভাৱে জমা দিয়া নাছিল নেকি টিকটৰ অৰিজিনেল কপি মনোনয়নত মহানন্দ চৰকাৰে দাখিল কৰিছিল দলীয় টিকটৰ জেৰক্স আৰু অৰিজিনেল কপি জমা নিদিয়াৰ বাবে এতিয়া বাতিল হ'ব পাৰে মনোনয়ন বাতিল হ'ব পাৰে কালি যেটো অন্তিমটো দিন আছিল মনোনয়ন দাখিলৰ মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ বাতিলৰ দাবী কৰিছে অসম গণ পৰিষদে মনোনয়নৰ হৈতে গাঁঠি দিব লাগে দলীয় টিকটৰ অৰিজিনেল কপি গাঁঠি দিব লাগে কিন্তু তেওঁ হেয়া কৰা নাছিল ৰিটাৰ্নিং বিষয়াক অভিযোগ দাখিল কৰিছে অসম গণ পৰিষদে গতিকে তাৰ পাছতে এই প্ৰশ্নটো বহুতৰ মনতে হয়তো আহিছে যি সময়ত এটা টিকটৰ কাৰণে বহুলোকে আসলতে হাহাকাৰ কৰি আছিল টিকট বঞ্চিত হৈ বহুলোকে দল পৰ্যন্ত ত্যাগ কৰিবলগীয়া হৈছে সেই সময়তে বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এটা ভুল কৰিছে টিকট লাভ কৰিছিল কিন্তু মনোনয়ন দাখিলৰ সময়তে তেওঁ এটা ডাঙৰ ভুল কৰিলে যাৰ বাবে এটা প্ৰশ্ন উত্থাপন হৈছে যে অসম গণ পৰিষদ আৰু বিজেপিৰে মেনেজ হল নেকি বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী টকাৰ বিনিময়তে মহানন্দ চৰকাৰে ইচ্ছাকৃত ভুল কৰিলে নেকি যেটো কথা আসলতে একেবাৰে সাধাৰণ যে অৰিজিনেল কপি জমা দিব লাগে কিন্তু তেওঁ সেই টিকটৰ অৰিজিনেল কপি জমা দিয়া নাছিল গাঁঠি দিয়া নাছিল মনোনয়নত মহানন্দ চৰকাৰে দাখিল কৰিছিল দলীয় টিকটৰ জেৰক্সে গাঁঠি দিছিল দাখিল কৰিছিল আৰু অৰিজিনেল কপি জমা নিদিয়াৰ বাবে এতিয়া বাতিল হ'ব পাৰে মনোনয়ন আমি হবিয়াক জানিম এই মুহূৰ্তত আমি পোনপটীয়াকৈ ফোন যোগে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ জিলিয়াছ দাসৰ সৈতে জিলিয়াছ হয় কবৰি এই মুহূৰ্তত বৰপেটাৰ যি কংগ্ৰেছ দলৰ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ টিকটক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে কিয়নো বৰপেটাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মহানন্দ চৰকাৰে টিকট দাখিল কৰাৰ পিছতে অসম গণ পৰিষদে আচলতে অসম গণ পৰিষদৰ সঞ্জিত পাঠক অগপ জিলাৰ সম্পাদক তেওঁ এটা অভিযোগ উত্থাপন কৰিছে তেওঁৰ কৈছে যে তেওঁ যি আমাৰ টিকট দাখিল কৰা হৈছে সেই টিকটটো আচলতে যিটো অৰিজিনেল টিকট হয় সেই অৰিজিনেল টিকটটো তেওঁলোকে নমিনেশ্যনৰ লগত দিয়াৰ পৰিৱৰ্তে তেওঁলোকে স্কেন কৰি অৰিজিনেল টিকটটো নিদিয়াকৈ স্কেন কৰা কপিহে তেওঁলোকে দাখিল কৰিছে গতিকে যেটো এটা অভিযোগ উঠিছে যে মেনেজ হোৱাৰ এটা আসলতে অভিযোগ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে গতিকে এই সন্দৰ্ভতো তেওঁ কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি জিলিয়াছ আমি কিছু সময় পূৰ্বে মহানন্দ চৰকাৰৰ লগত ফোন যোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু তেওঁ আমাৰ ফোন কলৰ কোনো উত্তৰ দিয়া নাই কিন্তু বৰপেটাৰ যি ৰাইজ আছে তেওঁলোকে এটা বুবা ওলাইছে কিবা মেনেজ হ'ব পাৰে বুলি এনেকুৱা এটা ধৰণৰ বৰপেটাত আচলতে এনে ধৰণৰ কথা ওলাইছে জিলিয়াছ ধন্যবাদ জনাইছো আৰু এয়া হৈছে আসলতে সবিশেষ তথ্য আমাক জনালে সতীৰ্থ জিলিয়াছ দাসে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে আসলতে এটা অভিযোগ উঠিছে মেনেজ হোৱাৰ অভিযোগ উঠিছে ইচ্ছাকৃতভাৱে তেওঁ এটা ডাঙৰ ভুল কৰিলে নেকি তাক লৈও প্ৰশ্ন উত্থাপন হৈছে আৰু এই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া আছে আমাৰ হাতত কি উল্লেখ কৰিছে আমি আগবঢ়াইছো কথাটো যোৱাকালি আমাৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছিল আমিও মনোনয়ন পত্ৰ দাখিল কৰিছোঁ লগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 24 বৰপেটা SC LACত তেখেতসকলে নমিনেশ্যন পত্ৰ ফাইল কৰিছে কিন্তু আমি জানিব পাৰিছোঁ যে তেখেতে যিখন টিকট অৰ্থাৎ A আৰু B ফৰ্ম থাকে এইটো আমি টিকেট বুলি কওঁ ৰাজনৈতিক দলবিলাকে সেই টিকেটখন তেখেতে স্কেনিং কৰি অৰিজিনেল টিকটখন তেওঁলোকে দিয়া নাই অৰিজিনেল টিকেট তেওঁ আনাই নাই এখন স্কেনিং কৰি টিকেট কম্পিউটাৰত স্কেনিং কৰি আনি সেই টিকেটটোত তেওঁলোকে তাত গাঁঠি দিছে আৰু আমি যেতিয়াই গম পোৱাৰ পিছত আমি সন্ধিয়া 7 বজাত ৰিটাৰ্নিং বিষয়াৰ ওচৰত আমি আপত্তি দৰ্শাইছোঁ যে এইখন নমিনেশ্যন আচলতে বাতিল হ'ব লাগে আৰু আমাৰ যি নিয়ম
মনোনয়নৰ লগত যি নিয়ম অৰিজিনেল টিকেটটো আচলতে দিব লাগে তেওঁ অৰিজিনেল টিকেটটো তেওঁ নিদিলে যোৱাকালি গতিকে আমি তেখেতসকলক দাবী কৰিছোঁ ৰিটাৰ্ণিং বিষয়াক আমি লিখিত অভিযোগ দিছোঁ যে তেখেতৰ নমিনেশ্যন নাকচ কৰিব লাগে কাৰণ যিহেতুকে এইটো এটা নিয়ম এটা সাংবিধানিক নিয়ম টিকেটটো